হয় অসমত এজন আধুনিক হিটলাৰ ওলাইছে যিজন হিটলাৰৰ নিৰ্যাতনত আচলতে অতিষ্ঠ হৈ পৰিছে বাগিচাৰ শ্ৰমিকসকল বাগিচাৰ যিসকল শ্ৰমিক কৰ্মচাৰীসকলে সেই শ্ৰমিক কৰ্মচাৰীসকলে যিজন আচলতে হিটলাৰ আধুনিক হিটলাৰ সেই হিটলাৰৰ শাসন ব্যৱস্থাত আচলতে ব্যাপক অসুবিধাৰ সন্মুখীন হ'ব লাগিছে তেওঁলোকে বিভিন্ন ধৰণৰ শাৰীৰিক বা মানসিকভাৱে নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হৈছে মই ক'ব বিচাৰিছোঁ মানকটা চাহ বাগিচাৰ পৰিচালক মৃত্যুঞ্জয় চৌধুৰীৰ বিৰুদ্ধে মৃত্যুঞ্জয় চৌধুৰী নামৰ এইজন আচলতে আধুনিক হিটলাৰে শাসন ব্যৱস্থা যিটো ব্ৰিটিছ আচলতে ঔপনিবেশিক ব্ৰিটিছ শাসনৰ দৰে আচলতে তেওঁ গোটেই শাসনটো আচলতে গোটেই বাগিচাখনত শাসন চলাইছে শ্ৰমিক কৰ্মচাৰীসকলৰ পিছত আৰু মাত্ৰ আৰু এটা দিন পিছত আচলতে ৭৮টা বছৰ গৰকিব যে ভাৰত স্বাধীন হোৱাৰ আৰু ভাৰত স্বাধীন হোৱাৰ যে ৭৮টা বছৰ প্ৰাক্ষণত আজিৰ দিনটোত এনেদৰে আছাই শ্ৰমিক কৰ্মচাৰীসকলৰ ওপৰত চলোৱা যি নিৰ্যাতন সেই নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে এই মুহূৰ্তত মই উপস্থিত আছোঁ মানকটা চাহ বাগিচাৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তলৈকে তেওঁলোকে আচলতে তিনিবাৰকৈ প্ৰতিবাদ সাব্যস্ত কৰি আছে আজি কেইদিনমানৰ আগতে এইজন আচলতে বাগিচাৰ পৰিচালক মৃত্যুঞ্জয় চৌধুৰীৰ বিৰুদ্ধে প্ৰতিমূৰ্তি দাহ কৰি আছাই প্ৰতিবাদ সাব্যস্ত কৰিছিলে কিন্তু সেই সময়ত তেওঁ প্ৰতিবাদকাৰী ওচৰলৈ আচলতে যাবলৈ সাহস কৰা নহ'ল জালান যি গ্ৰুপ আছে সেই গ্ৰুপটোৰ আচলতে মালিকানাধীন এই মানকটা চাহ বাগিচাতে আচলতে কৰ্মৰত হৈ আছে ইতিমধ্যে তেওঁ কেইবাখনো চাহ বাগিচাত তেওঁ কৰ্মৰত হৈ আছিল আৰু কেইবাখনো চাহ বাগিচাত ইতিমধ্যে এনেধৰণৰ যিটো শ্ৰমিক কৰ্মচাৰীসকলৰ ওপৰত তেওঁ হিটলাৰিক শাসন চলোৱাৰ বাবে যাৰ বাবে তেওঁ বৰ্খাস্ত কৰা হৈছিল আৰু যাৰ বাবে এতিয়া মানকটা চাহ বাগিচাত তেওঁ আজি কেইমাহমান হৈছে তেওঁ ইয়ালৈ বদলি হৈ আহিছে বদলি হোৱাৰ পিছতো কিন্তু তেওঁ সেই একে যিটো মানসিক তেওঁ যিটো কাম কাজ সেই কাম কাজ আচলতে কৰি আছে মই ইয়াৰ প্ৰতিবাদকাৰী ওচৰলৈ যাব বিচাৰিম তেওঁৰ পৰা জানিব বিচাৰিম আচলতে কেনেদৰে যি শ্ৰমিক কৰ্মচাৰীসকলে যিহেতু হাজাৰটা সমস্যা ভাৰাক্ৰান্ত আজিৰ তাৰিখত কিন্তু তাৰপিছতো এইজন যিটো মৃত্যুঞ্জয় দাস বাগিচাৰ পৰিচালক তেওঁ কিন্তু হিটলাৰী শাসন আধুনিক আচলতে তেওঁ হিটলাৰী বুলি ক'ব পাৰি স্বাধীনতাৰ ৭৮টা বছৰ গৰকিব আৰু মাত্ৰ এটা দিন পিছত তাৰপিছতো ঔপনিবেশিক শাসন ব্যৱস্থা কিন্তু এখন বাগিচাত এতিয়াও আছে অহাকালি ৭৮তম স্বাধীনতা দিৱস উদযাপন হ'ব কিন্তু মানকটা চাহ বাগিচাৰ হাজাৰ শ্ৰমিকে যি মানে স্বাধীনতাৰ ৭৭ বছৰ পিছত যি অধিকাৰ পাব লাগিছিল অধিকাৰৰ পৰা বঞ্চিত হৈ আছে এই বাগিচাখনৰ যিগৰাকী পৰিচালক মৃত্যুঞ্জয় কুমাৰ চৌধুৰীয়ে বিভিন্ন সময়ত শ্ৰমিকবিলাকৰ ওপৰত দমন মাৰপিট আৰু বিশেষকৈ প্ৰসূতি মাতৃ যি নেকি নৱজাত কেঁচুৱা জন্ম দিয়াৰ পাছতে প্ৰসূতি মাতৃক বাগানৰ কামত লগায় তাৰ পিছতো শ্ৰমিকৰ যি সমস্যা এতিয়া যে শৌচালয় নাই এগৰাকী শ্ৰমিকে বেলেগ এজন শ্ৰমিকৰ ঘৰত শৌচ কৰিব লগা হয় তাৰ পাছতো মানে যিবিলাক ইয়াত অস্থায়ী শ্ৰমিক তেওঁলোকক পৰিকল্পিতভাৱে কামৰ পৰা বহাই থৈছে বাগিচাখনত সম্পূৰ্ণৰূপে মৃত্যুঞ্জয় কুমাৰ চৌধুৰীয়ে হিটলাৰী ৰাজ চলাইছে আৰু পূৰ্বত যোন বাগিচাবিলাকত আছিলে বামুণ পুখুৰীয়ে হওক বা খুমটাই বাগিচাই হওক বা কাছাৰতে হওক সব বাগিচাৰ পৰা এই পৰিচালকগৰাকীক শ্ৰমিক ৰাইজে আৰু তাৰ কোম্পানীয়ে খেদিছে আৰু মানে এটা বাগানত মানে তেখেতে নিজৰ কাৰ্য সম্পাদন কৰিব নোৱাৰে গতিকে এনেকুৱা এজন হিটলাৰী ৰাজ চলোৱা পৰিচালকৰ বিৰুদ্ধে আজি আমি ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আমি কৰ্তৃপক্ষক আৰু জিলা প্ৰশাসনক দাবী জনাওঁ যে শ্ৰমিক ৰাইজৰ ওপৰত দমন আৰু শোষণ চলোৱা মৃত্যুঞ্জয় কুমাৰ চৌধুৰীক অতি শীঘ্ৰে বাগিচা একেবাৰে পৰা কামৰ পৰা নিলম্বন কৰিব লাগে আৰু শ্ৰমিক ৰাইজৰ যি জ্বলন্ত সমস্যা এই স্বাধীনতাৰ ৭৮ বছৰ পিছতো মানকটাৰ বাগিচাৰ শ্ৰমিক ৰাইজ সম্পূৰ্ণ ভূমি অধিকাৰৰ পৰা বঞ্চিত হৈছে শৌচালয় নাই তেওঁলোকৰ মানে উপযুক্ত ঘৰবিলাকৰ যি শ্ৰমিক কোৱাৰ্টাৰ আছে তাৰ উপযুক্ত মানে ৰিপেয়াৰিং নহয় গতিকে এই গোটেই ব্যৱস্থাটোৰ মানে আমি শ্ৰমিকৰ সমস্যাসমূহ সমাধান কৰাৰ দাবী তুলিছোঁ আৰু ইয়াত যি শোষণ নীতি চলিছে শ্ৰমিকৰ ওপৰত দমন এই শোষণ নীতি বন্ধ নোহোৱা পৰ্যন্ত কিন্তু আমাৰ আন্দোলন অব্যাহত থাকিব নিশ্চিতভাৱে আচলতে এনেদৰে
যেনেদৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যিজন আচলতে মৃত্যুঞ্জয় দাসে আচলতে উপনিৱেশিক শাসন চলাইছে এখন বাগিচাত আপোনালোকে বাৰে বাৰে কেইদিনমানৰ আগতেও প্ৰতিবাদ সাব্যস্ত কৰিছিল তাৰপিছতো এইজন মৃত্যুঞ্জয় চৌধুৰীৰ বিৰুদ্ধে কিন্তু কোনো বাগিচাৰ কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কি ক'ব বিচাৰিব নিশ্চয় খুব দুখ লাগে তেখেতৰ যি নীতি তেখেতৰ যি কাৰ্যকলাপ এই কাৰ্যকলাপ আৰু যিবিলাক চাহ শ্ৰমিক ৰাইজৰ ওপৰত অমানৱীয় অত্যাচাৰ কিছুমান শ্ৰমিকক তেখেতে মানে মাৰধৰ কৰাও আমি কথাবিলাক আমি গম পাইছোঁ আৰু চাহ শ্ৰমিকক মানে এনেকুৱা হিটলাৰী শাসন চলাইছে যি হিটলাৰী শাসনে ভৱিষ্যত দিনবিলাকত বিপৰীত মানে ইয়াৰ এটা নিশ্চয় ক্ৰিয়া আমি ভৱিষ্যত দিনবিলাকত দেখিব পাওঁ এই ক্ৰিয়াবিলাক এই কামবিলাক যাতে ভৱিষ্যত দিনবিলাকত কোনো অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত নহওক তাৰ বাবে আমি গণতান্ত্ৰিক আন্দোলন প্ৰক্ৰিয়াৰে আমি অহা 10 তাৰিখে আমি চাহ শ্ৰমিকৰ সহযোগত 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আমি এখনি 11 দফীয়া দাবী সম্বলিত এখনি স্মাৰকপত্ৰ প্ৰস্তুত কৰিছিলোঁ এই 11 দফীয়া দাবী প্ৰস্তুত কৰা এই স্মাৰকপত্ৰ এই যিজন মেনেজাৰ যিজন মানকড়া চাহ বাগিচাৰ প্ৰধান পৰিচালক এই পৰিচালকে আমাৰ স্মাৰকপত্ৰ তেখেতে গ্ৰহণ নকৰিলে যাৰ খাতিৰত আজি আমি এই চাহ শ্ৰমিকৰ সমস্যাবিলাক সমাধান নোহোৱাৰ খাতিৰত আজি আমি অসম স্বাধীন ছাত্ৰ সন্থা আৰ্টছৰ ডিব্ৰুগড় শাখাৰ উদ্যোগত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আৰু এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি এখন স্মাৰকপত্ৰ প্ৰস্তুত কৰিছোঁ 15 দফীয়া দাবী এই 15 দফীয়া দাবী যেহেতু স্বত্বাধিকাৰী মনোজ জালান স্বত্বাধিকাৰী মহোদয়ক আমি এখন এই স্মাৰকপত্ৰ প্ৰেৰণ কৰিম আৰু এই স্মাৰকপত্ৰত যিবিলাক দাবী আছে এই দাবীবিলাকৰ 15 দফীয়া দাবী এই জ্বলন্ত সমস্যাবিলাক সমাধান কৰিব লাগিব আৰু যিজন এই হিটলাৰী শাসন চলাই মানকটা চাহ বাগিচাত ত্ৰাস চলাই আছে মানে মানুহবিলাকক মানে অশান্তি সৃষ্টি কৰিছে মানুহবিলাকক মানে পানীত হাঁহ নচৰা অৱস্থা কৰিছে এই মেনেজাৰক ইয়াৰ পৰা বৰখাস্ত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ নিশ্চিতভাৱে বৰখাস্ত কৰিব লাগে বুলি কৈছে আচলতে দাবী জনাইছে এটাই কথা আপোনাৰ পৰা জানিব বিচাৰিম কি ক'ব হয় যেহেতু মানগাঁও চাহ বাগিচা ডিব্ৰুগড় মাজমজিয়াত থকা মানগাঁও চাহ বাগিচা আৰু মানগাঁও চাহ বাগিচাৰ কাষতে লাগি আছে আমাৰ জিলা আয়ুক্ত কাৰ্যালয় আৰু সেই মানগাঁও চাহ বাগিচাৰ শ্ৰমিকৰ ওপৰত বৰ্তমান সময়ত যি ধৰণে শোষণ নীতি চলিছে মানগাঁও চাহ বাগিচাৰ পৰিচালকৰ যি দাদাগিৰি যি গুণ্ডাগিৰি কৰি শ্ৰমিকক 8 ঘণ্টাৰ পৰিৱৰ্তে শ্ৰমিক আইনত লিপিবদ্ধ আছে চাহ শ্ৰমিকক 8 ঘণ্টা চাকৰি মানে কৰ্মত তেখেতসকলে মানে কৰ্ম কৰিবৰ কাৰণে শ্ৰমিক আইনত লিপিবদ্ধ আছে কিন্তু তেখেতসকলে 8 ঘণ্টা নকৰি তেখেতসকলে যেতিয়া মন তেতিয়ালৈকে তেখেতসকলে কাম কৰাই আজি মানগাঁও চাহ বাগিচাৰ পৰিচালকে শ্ৰমিকৰ ওপৰত শোষণ নীতি চলাইছে গতিকে এই শোষণ নীতি আমি কেতিয়া সহ্য নকৰোঁ মানগাঁও চাহ বাগিচাৰ চিকিৎসালয় আছে আৰু সেই চিকিৎসালয়ত বৰ্তমান অকল এজন ড্ৰাইভাৰ আছে আপোনালোকে নিজে চিন্তা কৰক যে মানগাঁও চাহ বাগিচাৰ কেইবাখনো গাঁও আছে হঠাৎ যদি কেইবাখনো গাঁৱত যদি তৎকালীনভাৱে তেখেতক কোনোবা যদি বেমাৰী ওলায় তেখেতসকলে কোনজন বেমাৰী তেখেতসকলে তৎকালীনভাৱে তেখেতসকলে চিকিৎসা প্ৰদান কৰিব গতিকে আজি সেই আমি সকলো সমস্যা যিবিলাক আমি মানগাঁও চাহ বাগিচাৰ যিবিলাক শ্ৰমিকৰ সমস্যা আছে জ্বলন্ত সমস্যাসমূহ আছে সেই জ্বলন্ত সমস্যা সমাধানৰ কাৰণে আজি আমি মানগাঁও চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত আজি আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আমি ৰূপায়ণ কৰিছোঁ আৰু আজি এই 2 ঘণ্টীয়া অৱস্থান কাৰ্যসূচীৰ জৰিয়তে আমি সকাই দিব বিচাৰিছোঁ আৰু স্বত্বাধিকাৰী মানগাঁও চাহ বাগিচাৰ স্বত্বাধিকাৰীয়ে যাতে মানগাঁও চাহ বাগিচাৰ যিবিলাক সমস্যা এইবিলাক সমস্যা যদি তেখেতসকলে কম সময়ৰ ভিতৰতে অনতি প্ৰমাণে যদি তেখেতসকলে যদি সমাধান নকৰে তেতিয়াহ'লে ইয়াতকৈ আৰু জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম হয় আচলতে বাগানখনত যথেষ্ট সমস্যা আছে যথেষ্ট কেইবাটাও সমস্যা কিন্তু সেই সমস্যাবিলাক গুৰুত্ব নিদি আচলতে শ্ৰমিক কৰ্মচাৰীসকলক কেনেকৈ দমন কৰিব পাৰি সেইটা নীতি কিন্তু অৱলম্বন কৰিছে এইজন মৃত্যুঞ্জয় চৌধুৰীৰ বিৰুদ্ধে কিন্তু বাগিচাৰ পৰিচালকে যেনেদৰে তেওঁক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেওঁলোকে যেনেদৰে তেওঁৰ দমন নীতিৰ ওপৰত তেনেদৰে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰে সেয়া হোৱা নাই আপুনি কি ক'ব বিচাৰিব সঁচাকৈ আমি এই মানকটা চাহ বাগিচাত এই মৃত্যুঞ্জয় কুমাৰ চৌধুৰী নামৰ পৰিচালকজন যেতিয়া আহিছে তেতিয়াৰ পৰাই বাগিচাখনত কিছুমান মানে অপ্ৰীতিকৰ ঘটনা আমি ঘটিবলৈ দেখি পাইছোঁ ঘটনাবিলাক তাৰ কাৰণে উদ্ভৱ হৈছে বুলি আমি ইতিমধ্যে গম পাইছোঁ যে তেখেতৰ যিটো ব্যৱহাৰ তেখেতৰ যিটো মানে অভদ্ৰামী তেখেতে কাৰ লগত কেনেধৰণে কথা পাতিব লাগে তেখেতসকলে সদায় মানুহবিলাকৰ দমন কৰি তেখেতক হিটলাৰী শাসনেৰে বাগানখন
বাগানখনক দমন কৰি তেখেতে সবক মানে নিজৰ আণ্ডাৰত ৰাখি তেখেতে এই বাগানখন পৰিচালনা কৰিব বিচাৰি আছে যাৰ কাৰণে চাহ ছাত্ৰ সন্থাই ইয়াৰ পৰৱৰ্তী আমি এই চাহ বাগিচা কাৰ্যালয়ত আমি 11টা দাবী দি আমি এক গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ আৰু আমি এটা অসম চাহ ছাত্ৰ সন্থাই আমি এটা ধাৰাবাহিক আন্দোলনৰ আমি কাৰ্যসূচী ঘোষণা কৰিছোঁ আমি আন্দোলন আমি বাগিচা কাৰ্যালয় সন্মুখত আমি 2 ঘণ্টীয়া ধৰ্ণা দিলোঁ আজি আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু পৰৱৰ্তী দিনত আমাৰ এটা পৰিকল্পনা কৰিছোঁ পৰৱৰ্তী দিনতো আমি আমাৰ এই গণতান্ত্ৰিক আন্দোলন আমি চলাই যাম যেতিয়ালৈকে এই মানকড় চাহ বাগিচাত যিবিলাক জ্বলন্ত সমস্যা আছে এই সমস্যাসমূহ সমাধানৰ ব্যৱস্থা নকৰে আৰু সেইগৰাকী পৰিচালকৰ ওপৰত যদি মালিকে বৰখাস্ত নকৰে তেতিয়ালৈকে আমাৰ এই গণতান্ত্ৰিক আন্দোলন চলি থাকিব ইয়াত কোনো কথা নাই আজি আমি ছাত্ৰ সন্থাই অৱস্থান ধৰ্ম গ্ৰহণ কৰিছোঁ ইয়াৰ পৰৱৰ্তী দিনত আমি অন্নখনৰ আন্দোলন ল'ম ইয়াৰ পিছতো যদি মেনেজমেণ্ট বা মালিকৰ গা নলৰে তাৰপাছত আমি পৰ্যায়ক্ৰমে আমাৰ গণতান্ত্ৰিক কাৰ্যসূচী আমি জিলা প্ৰশাসনৰ লগতে আমি হয়তো মালিকৰ ঘৰ বা মালিকৰ বাংলা আমি ঘেৰাও কৰিবলৈ বাধ্য হ'ম নিশ্চিতভাৱে এজন হিটলাৰ আধুনিক হিটলাৰক তেওঁ বৰখাস্ত নকৰালৈকে আচ্ছাই প্ৰতিবাদ সাব্যস্ত কৰিব আৰু এটা কথা জনাই থ'ব বিচাৰিছোঁ যে শ্ৰম আইন আচলতে উলংঘা কৰি 9-10 ঘণ্টাকৈ শ্ৰমিক কৰ্মচাৰীসকলক কামত নিয়োজিত কৰা এনেধৰণৰ অভিযোগ আছে আৰু আমাৰ যিহেতু সংবাদ মাধ্যমৰ আগত শ্ৰমিক কৰ্মচাৰীসকলে অভিযোগ উত্থাপন কৰিছিল এইজন মৃত্যুঞ্জয় চৌধুৰীৰ বিৰুদ্ধে আৰু বাগিচাৰ যে আচলতে যিসকল শ্ৰমিক কৰ্মচাৰীৰ আছে বাসগৃহ আছে আৱাসগৃহ আছে সেই আৱাসগৃহসমূহ শৌচাগাৰ ব্যৱস্থা নাই বা যিসকল চিকিৎসালয় আছে সেই চিকিৎসালয়ৰ উপযুক্ত দৰৱ পাতি ব্যৱস্থা মজুত ৰখা নাই চিকিৎসক নাই স্বাস্থ্যকৰ্মী নাথাকে সময়মতে নাথাকে এনেদৰে হাজাৰটা সমস্যা এবিৰি সমস্যাই আচলতে জৰ্জৰিত হৈ আছে এখন মানকটা চাহ বাগিচাত তাৰ মাজতে আচলতে এইজন হিটলাৰী যিটো আধুনিক হিটলাৰ মৃত্যুঞ্জয় চৌধুৰীয়ে ঔপনিবেশিক ব্ৰিটিছ শাসনৰ দৰে আচলতে গোটেই শ্ৰমিক কৰ্মচাৰীসকলৰ ওপৰত শাসন যিটো দমনমূলক যিটো নীতি সেই নীতিয়ে আচলতে অস্বস্তিত পেলাইছে সাংঘাতিক আচলতে গোটেই যিটো মৃত্যুঞ্জয় চৌধুৰীৰ বিৰুদ্ধে আচলতে অসন্তুষ্টি প্ৰকাশ কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত